আজি আপোনালোকৰ মাজত তিনিটামান ডাঙৰ খবৰ লৈ আহিছো। এই খবৰকেইটা আপোনালোকে সম্পূৰ্ণ চাব, মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক কি আপোনালোকৰ হেতু মই জনাই দি আছো। আৰু আপোনালোকে যদি মোৰ চেনেলটো আপোনালোকে নতুন চাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, কিয়নো এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায়। আজিৰ ভিডিঅ'টো হৈছে আত্মনিৰ্ভৰ অসম। তাৰ পিছত আৰু নাম্বাৰ 2 হৈছে এটো হৈছে PM কিষাণ। আৰু যিসকলে আৰু এতিয়া নানা মানে আধাৰ কাৰ্ডৰ যিবিলাকে সমস্যা পৰি আছে এই সমস্যাখিনি কেনেকৈ সমাধান কৰিব। সো ফ্ৰেণ্ডসকল, আপোনালোকৰ যেহেতু মই ক'ব বিচাৰিছো, এজনে মোক কমেন্ট কৰিছে যে আত্মনিৰ্ভৰ অসম মই আবেদন কৰিব কিন্তু আবেদন কৰিব পৰা নাই। কিহৰ কাৰণে আপোনালোকে আবেদন কৰিব পৰা নাই? এইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যেটো হয় এইটো আপোনালোকৰ মিনিমাম বয়সটো হ'ব লাগিব 28 বছৰ। এই 28 বছৰত যদি আপোনালোকৰ তলত হয় তেনেহলে আপোনালোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমখন আপোনালোকে আঁচনিখন আবেদন কৰিব নোৱাৰিব। সো ফ্ৰেণ্ডসকল, আৰু আপোনালোকে আৰু যিসকলে আবেদন কৰিছিলে আৰু অন্যথা মানে কেইজনমান মানুহৰ আৰু এইটো ৰিজেক্ট হৈ গৈছে, যদি আপোনালোকে এতিয়া আৰু আবেদন কৰিব বিচাৰিছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব। যিকোনো CSC চেণ্টাৰত যায় আপোনালোকে আবেদন কৰিব পাৰিব, অন্যথা আপোনালোকৰ মোবাইলৰ সহায়তে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যিকোনো কৰ্মত যায় আপোনালোকে সাৰ্চ কৰিব cmaa.in সাৰ্চ কৰি আপোনালোকে এই পৰ্টেলটো যায় আপোনালোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমখন আবেদন কৰিব পাৰিব। অন্যথা মোৰ প্ৰফাইলত যায় আপোনালোকে মোৰ ভিডিঅ' আপলোড কৰা আছে, এই ভিডিঅ' চাই আপোনালোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমখন আপোনালোকে আবেদন কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল, তাৰ পিছত আপোনালোকে এই PM কিষাণ আপোনালোকে নিশ্চয় সকলোৱে নিউজটো চাইছে যে এই PM কিষাণৰ আপোনালোকৰ যিসকলে মানে ভুৱা কৃষক আছে সেইসকলে আপোনালোকৰ টকাটো ৰিটাৰ্ণ দিব লাগিব। সেইটো আপোনালোকৰ মানে গুৱাহাটী সুপ্ৰিম কোৰ্টৰ আপোনালোকৰ এইটো তদন্ত হৈ আছে। আপোনালোকে কোন সকলে কৃষক নোহোৱাকৈ আপোনালোকে সেই কৃষকৰ টকাখিনি লৈ আছে, আপোনালোকৰ টকাটো ঘূৰাই দিব লাগিব নেকি? সো ফ্ৰেণ্ডসকল, আপোনালোকে এইটো একো টেনশ্যন কৰিব নালাগে। আৰু আপোনালোকৰ যিসকলে ভুৱা আছে সেই ভুৱা কৃষকে সেই টকাটো ৰিটাৰ্ণ দিব লাগিব। আৰু অন্য তাৰ পিছত আপোনালোকৰ যিবিলাক আধাৰ কাৰ্ডৰ সমস্যা আছে এই আধাৰ কাৰ্ডৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব। সো ফ্ৰেণ্ডসকল, বহুত মানুহ আছে যে আধাৰ কাৰ্ডখন আবেদন কৰিছে, ঠিক আছে, কিন্তু সেই আধাৰ কাৰ্ডখন কেনেকৈ চেক কৰিব সেইটো আপোনালোকৰ ব্লেকৰ ওচৰত যাই কিনে আপোনালোকে চেক কৰিব লাগে, অন্যথা যিকোনো কম্পিউটাৰত যায় আপোনালোকে সেইটো চেক কৰিব লাগে। সো ফ্ৰেণ্ডসকল, আপোনালোকে নিজৰ মোবাইলৰ সহায়তে আপোনালোকে চেক কৰিব পাৰিব। UIDAI এই ৱেবছাইটত যায় আপোনালোকে সাৰ্চ কৰি আপোনালোকে সেই আধাৰ ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকে আধাৰ এপ্লাই কৰাৰ পিছতে 2-3 দিনৰ ভিতৰতে আপোনালোকে সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰি আপোনালোকে সেইটো যিকোনো কামতে আপোনালোকে দিব পাৰিব। বেছিভাগৰ আপোনালোকে সকলোৱে জানে যে আধাৰ কাৰ্ড চলি আছে আমাৰ অসমত। এই আধাৰ কাৰ্ডটো সকলোৰে গুৰুত্বপূৰ্ণ হয়, যিসকল ষ্টুডেণ্ট হয় আপোনালোকৰ সেই আধাৰ কাৰ্ডটো বাধ্যতামূলক হয়। বহুতো কাৰেকশ্যন কৰিছে, আপোনালোকে অতি সোনকালে আপোনালোকৰ সেই মোবাইলৰ সহায়তে আপোনালোকে সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰি আপোনালোকে সেই আধাৰ কাৰ্ডখন বনাব পাৰিব। সো ফ্ৰেণ্ডসকল, মোৰ প্ৰফাইলত যাই কিনে আপোনালোকে সেই যায়, তাৰপিছত আপোনালোকে সেই ভিডিঅ' চাই আপোনালোকে অতি সহজতে আপোনালোকে এই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল, নিশ্চয় আপোনালোকে বুজিব পাৰিলে। আৰু আপোনালোকে এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক, যাতে মই ভিডিঅ' চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। থেংক ইউ।